যিসকল ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ বাবে আজি এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আমি জানো যে অকল 3 মাহ বাকী আছে, কাৰণ ৰণুজ পেগু ছাৰে মাজতে টুইট কৰিছিল যে ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষা আৰম্ভ হ'ব। তাতে শুনি আছা যে মেট্ৰিক পৰীক্ষা বৰ টান হ'বলৈ গৈ আছে আৰু বিভিন্ন জাগাত কৈ আছে যে তোমালোকৰ পেটাৰ্ণটো চেঞ্জ হ'বলৈ গৈ আছে। তো তাৰে মাজত ষ্টুডেণ্টছৰ কনফিউজন লাগিছে যে এই 3 মাহ যদি সিহঁতে ভালকৈ পঢ়ে তেনেহ'লে এটা ভাল ৰিজাল্ট কৰিব পাৰিবনে, কাৰণ বহুতো ষ্টুডেণ্টছে মোক এইকেইদিন কমেণ্ট কৰিছে যে ছাৰ একোৱে পঢ়া হোৱা নাই। তো আজি এই ভিডিঅ'টো স্পেচিয়েলি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। যদি তোমালোকৰ চিলেবাছ কমপ্লিট হোৱা নাই আজি এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা, কাৰণ তোমালোকৰ আগলৈ যিমানে বেয়া পাৰফৰ্মেঞ্চ নহওক কিয় তোমালোকৰ পাৰফৰ্মেঞ্চ ভাল হ'বই। কাৰণ আজি এই ভিডিঅ'টোত মই একদম কমপ্লিট গাইড লৈ আনিছোঁ কেনেকৈ তোমালোকে পঢ়িব লাগিব, কেনেকৈ প্ৰিপেৰেশ্যন চলাই যাবা। তোমালোকৰ এতিয়ালৈ 40% চিলেবাছ হৈছে বা 0% চিলেবাছ হৈছে, যিমানে চিলেবাছ নহওক কিয় আজি এই ভিডিঅ'টো চাই উঠাৰ পিছত তোমালোকৰ চিলেবাছ কমপ্লিট হ'বই। 40% হওক 20% হওক বা 0% চিলেবাছ এতিয়ালৈ কমপ্লিট নহওক কিয় ইয়াৰ পিছত কিন্তু 100% চিলেবাছ কমপ্লিট হ'বই। তোমালোকৰ এইকেইদিন যি প্ৰব্লেম হৈ আছে গোটেইখিনি দূৰ কৰিব চেষ্টা কৰিম। তোমালোকৰ মই কমেণ্ট চাই আজি এই ভিডিঅ'টো বনাইছোঁ। তো বহুত ষ্টুডেণ্টছে মোক কমেণ্ট কৰি আছিল যে বেয়া মাৰ্কছ আহি আছে আৰু সেইটো কাৰণে সিহঁতে ডিমোটিভেট ফিল হৈ আছে। ধৰি লোৱা তোমালোকৰ হাফ ইয়াৰলি এক্সাম বেয়া হৈছে, তোমালোকৰ ইউনিট টেষ্ট এক্সাম বেয়া হৈছে আৰু এতিয়াও যদি প্ৰিপেৰেশ্যন ভাল হৈ থকা নাই তেতিয়াও চান্স আছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষা ভাল হ'ব। তো চিন্তা নকৰিবা, ভিডিঅ'টো সম্পূৰ্ণ চাবা। তাৰোপৰি বহুতো ষ্টুডেণ্টছে এই বুলিও কমেণ্ট দি আছে যে দাদা পঢ়িব বহিলে বেলেগ কথাবোৰ মনত আহি থাকে, ৰিডিং দিলেও লগে লগে পাহৰি যাওঁ, মেডিটেশ্যন কৰোঁ তেওঁ পঢ়িব পৰা নাই। তো ইয়াৰ কাৰণে চলিউশ্যন দিব লাগে, কাৰণ অকল 3 মাহ বাকী আছে। তো সেইটো কাৰণে বহুতো ষ্টুডেণ্টছে এনেকুৱা অৱস্থা হৈ আছে, কাৰণ লাইকো 7টা মই দেখা পাইছোঁ আৰু এনেকুৱা নিচিনা কমেণ্টত লাইকো বহুত আহি আছে। তো মই জানো বহুতে প্ৰব্লেম ফেচ কৰি আছে, বাকী আছে মাত্ৰ 90 ডেইজ আৰু তাৰে ভিতৰত আমি গোটেইখিনি ছাবজেক্টতে সময় দিব লাগিব। 6খন ছাবজেক্ট আছে, তো গোটেইখিনিকে সময় দিব লাগিব। আৰু এই যোনটো 90 দিন বাকী আছে তাৰে ভিতৰত 60 ডেইজ মই ধৰি লৈছোঁ, 60 ডেইজ তোমালোকে এই গোটেইখিনি ছাবজেক্টত দিব লাগিব আৰু 60 ডেইজত আমি গোটেই চিলেবাছ কমপ্লিট কৰিব লাগিব। তো হয় 90 ডেইজতকৈ অকণমান বেছি আছে, কাৰণ ফেব্ৰুৱাৰীত এক্সামটো হ'ব। ফেব্ৰুৱাৰীটো মই কাউণ্ট কৰাই নাই, কাৰণ ফেব্ৰুৱাৰীত আমি ৰিভিজনে কৰি থাকিম। তাৰোপৰি আমি এক্সট্ৰা 30 ডেইজ এটা দিম, এই 90 ডেইজৰ পৰা আমি 30 ডেইজ এটা ৰিভিজনত দিম, যাতে জানুৱাৰী মাহটো আমি গোটেইটো ৰিভিজন দিব পাৰোঁ। তো চোৱা প্ৰথম কি হয়, তোমালোকৰ টেবুলখন বৰ খেলি মেলি হৈ থাকে। তো এইটো কিন্তু এটা বৰ ডাঙৰ এটা প্ৰব্লেম হয়। তো যাৰ কাৰণে কি হয়, তোমালোকে পঢ়া সময়ত কি হ'ব, মন নালাগিব তোমালোকৰ। বহুত ষ্টুডেণ্টছৰ মই ষ্টাডি ডেস্ক দেখা পাইছোঁ, সিহঁতে ভালকৈ চিজিল কৰি নাৰাখে। তো এতিয়ালৈ যদি ভালকৈ পঢ়া নাই বা মন লাগি থকা নাই, এটা কাম যোনটো তোমালোকে চবে কৰিব পৰা চবতছে ইজি কাম হয়, সেইটো হৈছে তোমালোকে নিজৰ ষ্টাডি ডেস্কখন অকণমান ক্লিন কৰি লোৱা, গোটেইখিনি বস্তু আঁতৰাই দিয়া যি ডিষ্ট্ৰেকশ্যন আছে। তাৰোপৰি তোমালোকে নিজৰ ফোনটো ষ্টাডি ডেস্কত নথবা। তোমালোকে যদি 2-3 ঘণ্টা পঢ়িব ওলাইছা, সেই 2-3 ঘণ্টা তোমালোকে নিজৰ ফোনটো নাৰাখিবা। তো ফোনটো আমি দূৰ কৰি দিছোঁ। তো এতিয়া আমাক অকল কি লাগিব, যোনখন ছাবজেক্ট মই পঢ়িব ওলাইছোঁ অকল সেইখন ছাবজেক্ট মোৰ কিতাপত থাকিব, বহী এখন থাকিব আৰু কলম এটা থাকিব। তো অকল সেই ছাবজেক্টখন মই ফ'কাছ কৰিম। এনেকুৱাও নহয় যে মই বাকী নালাগা এতিয়া নপঢ়া ছাবজেক্টখিনি মই মোৰ ডেস্কত থৈ দিম, তেতিয়া আমাৰ ডিষ্ট্ৰেকশ্যন হয়। অকল যোনখন পঢ়িম সেইখন মই মোৰ ডেস্কত ৰাখিম, লাগিলে তোমালোকে কিতাপখিনি বিচনাতে থৈ নিদিয়া কিয়। আৰু তোমালোকে মোৰতো বাৰু হোৱাইট বৰ্ড আছে, সেইটো কাৰণে মই লিখি লৈছোঁ যে কি পঢ়িম, ট্ৰিগন'মেট্ৰি বুলি। কিন্তু তোমালোকৰতো হোৱাইট বৰ্ড নাই বহুতৰ, কি কৰিবা, এনে এখন কাগজে আগত উঠাই থৈ দিবা, কাগজখনত লিখি থৈ দিবা কোনটো চেপ্টাৰ পঢ়িবা আৰু তোমাৰ আগত থৈ দিবা। তো এতিয়ালৈ যদি তোমালোকৰ 0% হৈ আছে তেনেহ'লে এইটোৱে একমাত্ৰ উপায় য'ত তোমালোকে ডিষ্ট্ৰেকশ্যন নোহোৱাকৈ পঢ়িব পাৰিবা আৰু যাতে সোনকালে চিলেবাছটো কভাৰ কৰিব পাৰা, এইটো এটা উপায় হয়। আৰু তাৰোপৰি আমি এতিয়া কি কৰিম, চেপ্টাৰবিলাক আমি 3টা ভাগত ডিভাইড কৰি ল'ম। তো কি কৰিবলৈ গৈ আছোঁ তোমালোকক দেখাই আছোঁ চোৱা। তো আমি চেপ্টাৰবিলাক 3টা ভাগত ডিভাইড কৰি ল'ম, যিকোনো ছাবজেক্টৰ গোটেইকেইটা ছাবজেক্টৰ কাৰণে কাম দিব। প্ৰথম হৈছে আমাৰ পাৰ্ট 1, য'ত আমি নিউ চেপ্টাৰ পঢ়িম, যোনখিনি অকণমান ইজি হ'ব, ছেকেণ্ড ইউনিট টেষ্টত আহিব। আমি এনেকুৱা চেপ্টাৰ উঠাম যোনবিলাক তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টত আহিব, সেইখিনি আমি প্ৰথম পঢ়িম। তাৰপিছত নেক্সট আমি পঢ়িম কি হয়, যোনখিনি তোমালোকৰ নিউ চেপ্টাৰ হয় তাৰ উপৰি আমি হাফ ইয়াৰলিত যি হাৰ্ড চেপ্টাৰ আছিল সেইখিনি চাম। আৰু লাষ্টত পাৰ্ট 3 আমি ইউনিট টেষ্টত আৰু হাফ ইয়াৰলি অহা চেপ্টাৰ যোনখিনি আমাৰ কাৰণে এতিয়া ইজি হৈ গৈছে সেইখিনি চাম। তো আমি আমাৰ চেপ্টাৰখিনি 3টা ভাগত ভাগ কৰিম আৰু আমি কি কৰিম, ইয়াতে যোনটো আমাৰ পাৰ্ট 1 আৰু পাৰ্ট 2 হ'ব, সেই পাৰ্ট 1 আৰু পাৰ্ট 2ত থকা চেপ্টাৰখিনি আমি নৱেম্বৰ মান্থত কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰিম। তো এইটো আমাৰ এটা নৱেম্বৰ ব্লক হ'ব, কাৰণ যিহেতু নৱেম্বৰ ষ্টাৰ্ট হৈ গৈছে আমি ইয়াতে সেইখিনি কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু হয় আমাৰ নৱেম্বৰ মান্থত গোটেইখিনি কমপ্লিট নহ'বও পাৰে, কেইটামান চেপ্টাৰ আমাৰ থাকি যাব পাৰে। তো সেইখিনি আমি কিন্তু এই পাৰ্ট 3 লগত মিলাই পেলাই পঢ়িব লাগিব। কেতিয়া পঢ়িব লাগিব, ডিচেম্বৰ মান্থত আমি এইখিনি পঢ়িম। তো এইটো তোমালোকৰ কাৰণে ইজি হ'ব, ডিচেম্বৰ মান্থত তোমালোকে এই পাৰ্ট 3 চেপ্টাৰখিনি কমপ্লিট কৰি ল'বা। তো এইটো প্লেনটো আমি কেনেকৈ ফ'ল' কৰিম মই তোমালোকক ইংলিছ ছাবজেক্টটো দি দেখাই আছোঁ। তো ইংলিছ ছাবজেক্টটোত এইটো প্লেন আমি ফ'ল' কৰিম। আমি 3টা ভাগত চেপ্টাৰখিনি ভগাই লৈছোঁ। তো ইয়াত তোমালোকে চাব পৰা প্ৰথম আমি কি পঢ়িব লাগিব, ইংলিছৰ পৰা প্ৰথম তোমালোকে এইকেইদিনত কি পঢ়িবা চোৱা, এনিমেলছ পঢ়িবা, টি ফ্ৰম আছাম পঢ়িবা, টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন পঢ়িবা আৰু দ্য বল পয়েম পঢ়িবা। তো এইখিনি আমি এতিয়া কমপ্লিট কৰি ৰাখিম ইংলিছৰ পৰা। তাৰোপৰি আমি ইংলিছৰ যোনটো ছাপ্লিমেণ্টেৰী এটা চেপ্টাৰ আছে, ফুটপ্ৰিণ্টছ উইথাউট ফিট, সেই চেপ্টাৰটো কমপ্লিট কৰিম। তাৰপিছত গ্ৰামাৰৰ পৰা আমি চাম চেণ্টেন্স কাৰেকশ্যন, চিনথেটিছ অফ চেণ্টেন্স, ভাৰ্ব ফ্ৰেজেছ, টেন্স ফৰ্ম। তো এই গোটেইখিনি আমি চাব লাগিব গ্ৰামাৰ পাৰ্টত যি আছে নৱেম্বৰ মান্থৰ কাৰণে। তাৰোপৰি তোমালোকে চাব লাগিব এছে ৰাইটিং কেইখনমান প্ৰেক্টিছ কৰিবা বা ছাবষ্টেন্স ৰাইটিং
বা ট্ৰান্সলেশ্যন এইখিনি চাবা তাৰ উপৰি নেক্সট আমি এটা অৰেঞ্জ কালাৰ এইখিনি চাম এইখিনি কি হয় যোনখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিছে আৰু কেইটামান নিউ চেপ্টাৰো আছে হাফ ইয়াৰলি এক্সামত অহা টান চেপ্টাৰৰ ভিতৰত হৈছে নেলছন মেণ্ডেলা বহুতো ষ্টুডেণ্টছে টান পায় তো এইটো আমি নৱেম্বৰ মাহতে এবাৰ ৰিভিজন দিম তাৰ উপৰি কুৰ্ক চেপ্টাৰটো চাম মেডাম ৰাইড দ্য বাছ এইটো নিউ চেপ্টাৰ সেইটো চাবা আৰু আমাণ্ডা চাম আৰু তাৰ সাপ্লিমেণ্টাৰী আমি চাম দ্য হেক ড্ৰাইভাৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট তাৰপিছত গ্ৰামাৰখিনিও আছে তেনেকুৱাকৈ তো সেনেকুৱা নিচিনা চেপ্টাৰখিনি আমি তাত ৰাখিছোঁ আৰু গ্ৰামাৰ পাৰ্টটো ৰাখিছোঁ আৰু লাষ্টত যোনখিনি ডিচেম্বৰ মান্থৰ একদম লাষ্টত তোমালোকে পঢ়িবা একদম ইজি চেপ্টাৰখিনি আছে এই লেটাৰ টু গড বহুতবাৰ পঢ়িছা ইউনিট টেষ্টত পঢ়িছা তাৰপিছত হাফ ইয়াৰলিটো পঢ়িছা এই টাইগাৰ ইণ্ডাছটো সেইটো দুবাৰ পঢ়িছা তোমালোকে অকণমান ৰিভিজন হৈ আছে এতিয়া আমি অকণমান চালে হ'ব তাৰপিছত মিড নাইট ভিজিটৰটো চাম ডিটাৰমিনাৰ চাম আৰু অকণমান ৰিভিজন কৰিম এই যি পঢ়িলোঁ গোটেইখিনি ৰিভিজন কৰিম তো এই গোটেইখিনি কৰি আমি নৱেম্বৰ মান্থটো আৰু আমাৰ ডিচেম্বৰ মান্থটো কমপ্লিট কৰিম তো ইয়াত নৱেম্বৰ মান্থৰ কাৰণে অলপ বেছি হৈ আছে কাৰণে ডিচেম্বৰত আহিলেও কথা নাই কিন্তু আমি ডিচেম্বৰৰ ভিতৰত শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু অনলি ইংলিছ বুলিয়ে নহয় বাকীবিলাক চেপ্টাৰৰ কাৰণে এনেকুৱা নিচিনা তোমালোকৰ কাৰণে বনাই দিছোঁ মই এখন বাৰু দি দিম হোৱাটছএপত তোমালোকে হোৱাটছএপত জইন কৰিবা তো ইয়াত কি চেপ্টাৰ চাব লাগিব চোৱা এইখন হৈছে ছ'চিয়েল ছায়েন্স ছাবজেক্টৰ কাৰণে ইয়াত তোমালোকে এইখিনিতে চাই থৈ দিয়া চেপ্টাৰ নম্বৰ 3 হিষ্ট্ৰী পাৰ্টৰ পৰা কাৰণ এইটো ছেকেণ্ড ইউনিট টেষ্টতো তোমালোকৰ আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 4 হিষ্ট্ৰী এইটো তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টতো আহিব তাৰপিছত মেট্ৰিকতো আহিব সেইটো কাৰণে এতিয়াই চাই থৈ দিয়া চেপ্টাৰ নম্বৰ 3 আৰু 4 হিষ্ট্ৰী পাৰ্টৰ পৰা চেপ্টাৰ নম্বৰ 3 আৰু 4টো চাবা তাৰপিছত জিঅ'গ্ৰাফি পাৰ্টৰ পৰা তোমালোকে চাবা চেপ্টাৰ নম্বৰ 3 জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ ভূগোল এই চেপ্টাৰটো চাবা জিঅ'গ্ৰাফি পাৰ্টৰ পৰা নেক্সট তোমালোকে চাবা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন দ্য ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন এণ্ড আদাৰ্ছ তো ইয়াতে আমি পলিটিকেলৰ চেপ্টাৰ নম্বৰ 2টো চাম আৰু ইকনমিক্সৰ আমি চেপ্টাৰ নম্বৰ 2টো চাম তো এইখিনি আমি চাব লাগিব নৱেম্বৰৰ ভিতৰতে তো এই ৰেড কালাৰ চেপ্টাৰখিনি তোমালোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব লাগে ইম্পৰ্টেণ্ট আছে কাৰণ ছেকেণ্ড ইউনিট টেষ্টতো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব তো এতিয়াই তোমালোকে চাই থৈ দিয়া আৰু পঢ়াও নাই আগতে যিহেতু তো সেইখিনি পঢ়িলে বেছি বেনিফিট হ'ব তাৰপিছত নেক্সট তোমালোকে অৰেঞ্জ কালাৰ চেপ্টাৰখিনি পঢ়িবা যেনে চেপ্টাৰ নম্বৰ 2 ৰাইজ অফ গান্ধী এইটো তোমালোকে অলৰেডি হাফ ইয়াৰলি এক্সামত পঢ়ি থৈছা ইউনিট টেষ্টতো বহুতো ষ্টুডেণ্টছে পঢ়ি থৈছা তো তোমালোকৰ ভালে হ'ব চেপ্টাৰ নম্বৰ 2টো চাবা কিন্তু চেপ্টাৰ নম্বৰ 5 যোনটো হিষ্ট্ৰী হয় সেইটো বহুত দীঘলীয়া আছে তো অকণমান টাইম লাগিব আৰু চেপ্টাৰ নম্বৰ 4 জিঅ'গ্ৰাফিৰ সেইটো বহুত দীঘলীয়া হয় জিঅ'গ্ৰাফি অফ আছাম অসমৰ ভূগোল বৰ দীঘলীয়া চেপ্টাৰ হয় তোমালোকে অকণমান দেৰি লাগিব 3-4 দিনমান লাগিব হ'লেও তোমালোকে শেষ কৰি ল'বা তাৰপিছত যদি আমি চাওঁ ডিচেম্বৰ পাৰ্টৰ কাৰণে তেনেহ'লে তোমালোকে চাবা চেপ্টাৰ নম্বৰ 1 এইটো পঢ়ি আহিছা পাৰ্টিশ্যন অফ বেংগল ইজিলি হৈ যাব তাৰপিছত ইকনমিক্স জিঅ'গ্ৰাফি এইটো পঢ়ি আহিছা ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি এইটো ইজিলি হৈ যাব তাৰপিছত নেক্সট তোমালোকে চাবা চেপ্টাৰ নম্বৰ 2 এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেমছ এইটো হৈ যাব লাগে আৰু লাষ্টত চাবা মানি এণ্ড বেংকিং তো ভিডিঅ'ৰ জৰিয়তে মই দি দিওঁ কিন্তু ইয়াৰ যোনখিনি PDF হয় এইখিনি মই হোৱাটছএপত দিবৰ কাৰণে চেষ্টা কৰিম আৰু তাত দিলেও এটা প্ৰব্লেম কি হয় বাকীবিলাক চেনেলে চুৰ কৰি দিয়ে তো আজি যদি মই ভিডিঅ'টো দিওঁ তেনেহ'লে কালি পৰহিলৈ তোমালোকে দেখা পাবা বিভিন্ন চেনেলে এইটোকে বনাব তো বিভিন্ন চেনেল আছে 1 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে কিন্তু সিহঁতে কপিয়ে কৰি থাকে তো তোমালোকে অকল অৰিজিনেলটো ছাপোৰ্ট কৰিবা আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তো প্ৰথম কেইদিন যদিও ছাবস্ক্ৰাইব কৰাৰ কথা ইমান এটা কোৱা নাছিলোঁ কিন্তু এটা মেট্ৰিক পৰীক্ষা আহি আছে তো তোমালোকে কিন্তু হেৰাই যাবা নহ'লে সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এতিয়া বিভিন্ন ধৰণৰ ফেক চেনেল ওলাই আছে তোমালোকে চিনি নাপাবা কোনটো আচল হয় তো তোমালোকে দা এণ্ড ষ্টুডিঅ'জটো ফ'ল' কৰিবা যোনটো আমাৰ এই অৰিজিনেল চেনেলটো হয় 2 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে তো তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তাৰোপৰি বহুতো ষ্টুডেণ্টে সুধি আছিল যে সিহঁতৰ কি হ'ব কি কৰিম কি নকৰিম এনেকুৱা লাগি আছে কাৰণ এক্সাম আহি পাই গ'লগৈ আৰু চিলেবাছ কমপ্লিট হোৱা নাই কনচেপ্টটো বুজি পোৱা নাই তো কি হ'ব তো তোমালোকে মই যেনেকৈ ষ্ট্ৰেটেজিটো দিছোঁ তেনেকুৱাকৈ ষ্টাৰ্ট কৰিব লাগিব তো তোমালোকে ষ্টাৰ্ট নকৰিলে কিন্তু নহ'ব অকল যদি ভিডিঅ' চাই আছা তেতিয়াও কাম নিদিব আৰু তোমালোকে এইকেইদিন কিমান ঘণ্টা পঢ়ি আছা এটা প্ৰশ্ন কৰিব বিচাৰিম তোমালোকক যদি বহুতে ক'ব যে 4-5 ঘণ্টা পঢ়ি আছোঁ কিন্তু সঁচাকৈ পঢ়ি আছা জানো তোমালোকে যদি 4 ঘণ্টা ভালকৈ পঢ়া সেই 4 ঘণ্টাত কিন্তু এনেকুৱা নহ'ব যে তোমালোকে নিজৰ মোবাইলটো নিজৰ ডেস্কত থৈ দিছা আৰু নটিফিকেশ্যন আহি আছে কিবা হৈ আছে তেনেকুৱা যাতে নহয় ছেকেণ্ড কথা তোমালোকে যাতে ডিষ্ট্ৰেক্ট হৈ নাথাকা বিভিন্ন ধৰণৰ কিতাপ আদি আনি থৈ নিদিবা টেবুলত আৰু নেক্সট কথাটো হৈছে তোমালোকে কিবা স্কুলৰ হোমৱৰ্ক কৰি আছা প্ৰজেক্ট কৰি আছা সেইটো কিন্তু পঢ়াত কাউণ্ট নহ'ব সেই গোটেইখিনিৰ বাদেও যদি তোমালোকে 4 ঘণ্টা পঢ়ি আছা তেনেহ'লে তোমালোকে নিশ্চয় ভাল বাটত যাই আছা আৰু তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু বহুতে সুধি থাকা যে আমি নৰ্মেলি কিমান ঘণ্টা পঢ়িব লাগে তোমালোকে যদি 4-5 ঘণ্টা যদি ফ'কাছ দি পঢ়ি আছা তেনেহ'লে সেইটোৱে বহুত কিন্তু ফ'কাছ দি পঢ়িব লাগিব ডিষ্ট্ৰেক্ট হ'ব নালাগিব সেই সময়খিনিত তো এতিয়া যদি তোমালোকৰ অভ্যাস নাই তেনেহ'লে 1-2 ঘণ্টা দিয়ে তোমালোকে ষ্টাৰ্ট কৰা কিন্তু ষ্টাৰ্টটো কৰিব লাগিব ধৰি লোৱা আজি তোমালোকে পঢ়িম বুলি ভাবিছা তোমালোকে 2 ঘণ্টা পঢ়িলা নেক্সট ডে তোমালোকে 2 ঘণ্টা 30 মিনিট পঢ়িবা আৰু আমি 30 মিনিটকৈ সময়টো বঢ়াই যাই থাকিম তেতিয়া আমি 3 নম্বৰ দিনা কি কৰিম আমি 3 ঘণ্টা পঢ়ি ল'লোঁ তাৰপিছত 4 নম্বৰ দিনটোত আমি কি কৰিলোঁ 3 ঘণ্টা 30 মিনিট পঢ়ি দিলোঁ তাৰপিছত এনেকৈ 4 ঘণ্টা পঢ়াৰ পিছত তেনেহ'লে আমি বস্তুটো মেইনটেইন কৰি যাম নেক্সট ডে আমি 4 ঘণ্টা পঢ়িবৰ কাৰণে চেষ্টা কৰিম তাৰপিছত ধৰি লোৱা কিবা এটা যদি ক্ষতি হৈ গ'লগৈ ধৰি লোৱা লাইন গুচি গৈছিল বা আলহী আহি গৈছিল কিবা প্ৰব্লেমত পৰিলা আৰু তুমি 4 ঘণ্টাৰ জেগাত 3 ঘণ্টাহে পঢ়িব পাৰিলা তেনেহ'লে আমি নেক্সট ডেটো আকৌ সেইখিনি কভাৰ কৰি ল'ম 5 ঘণ্টা পঢ়ি দিম কিন্তু আমি পঢ়াটো মেইনটেইন কৰি যাম এটা ৰেগুলাৰ হেবিট হিচাপে আমি পঢ়ি যাম তো বৰ্তমানৰ কাৰণে তোমালোকে ইমানখিনিয়ে কৰি চোৱাচোন আৰু আমি তোমালোকৰ লগত আছোঁ কিবা কনফিউজন হ'লে কমেণ্ট কৰিবা কমেণ্ট মই চাওঁৱে আৰু কমেণ্টৰ ওপৰত ভিডিঅ' বনামে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ সহায় কৰি যাম ভাল ৰিজাল্ট কৰিবৰ কাৰণে
আৰু আমাৰ এই অৰিজিনেল চেনেলটোহে তোমালোকে ফ'ল' কৰিবা কাৰণ এতিয়া বিভিন্ন ধৰণৰ চেনেল ওলাইছে গোটেইবিলাকে আমাৰ ভিডিঅ' দি থাকে আৰু ছাবস্ক্ৰাইবাৰ চাই তোমালোকে ভুল নাযাবা ছাবস্ক্ৰাইবাৰ বেছি থাকিব পাৰে কিন্তু আমাৰ এই চেনেলটো অৰিজিনেল হয় ডায়ান ষ্টুডিঅ'ছ তোমালোকে আমাৰ ভিডিঅ'খিনি চাই যাবা যোৱা বছৰ বহুত ষ্টুডেণ্টছক গাইডেঞ্চ দি আমি পাছ কৰোঁতে সহায় কৰিছোঁ ভাল মাৰ্কছ পাওঁতে সহায় কৰিছোঁ এই বছৰ তোমালোকক সহায় কৰি যাম যোৱা বছৰ আমি সহায় কৰি আহিছোঁ আৰু এই বছৰ আমি সহায় কৰি যাম হোৱাটছএপত যিসকলে এতিয়ালৈ জইন কৰা নাই জইন কৰি ল'বা তো হোৱাটছএপত মই আজি এই PDF-খিনি দি দিম যোনখিনি মই বনাইছিলোঁ সেই গোটেইখিনি হোৱাটছএপত দি দিম তোমালোকে তাত জইন কৰিবা তাত পাই যাবা লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ লিংকটোত ক্লিক কৰিলে হোৱাটছএপ পেজ বুলি দেখাব তাত তোমালোকে জইন নাও ক্লিক কৰিবা তো সেইটো ভিজিট ক্লিক কৰিবা তাৰপিছত জইন কৰি ল'বা হোৱাটছএপ পেজটো তাত তোমালোকে সকলো ধৰণৰ আপডেটছ পাই থাকিবা আৰু তাতে মই গোটেইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰি দিম ইয়াৰ ৰিলেটেড আৰু যিসকলে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা